আমচুখিলঞ্জীয় কথা স্পষ্ট। আৰু যদি মিয়া খেদিবলৈ ইমানেই ইচ্ছা আছে তেতিয়াহ'লে মিয়া যিসকল লোক কৰ্মৰত চাকৰি কৰা যিসকল ধনী মিয়া, যেনেকৈ অধিবক্তা আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে বা প্ৰফেচৰ আছে, পুলিচ আছে, তেখেতলোকক খেদিব পাৰিব নোৱাৰে। ইয়াত কেৱল দৰিদ্ৰ দুখীয়া নিচলা লোক যিসকল কাম কৰি আছে তেখেতলোকৰ ওপৰত বৰ্মতা দেখুৱাই লাভ নাই। যদি আপোনালোকে পাৰে এইসকল অধিবক্তা, ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ এইসকলক খেদক। কিন্তু আমি জনামতে ভাৰতীয় লোকক কোনো জেগাৰ পৰা খেদিব নোৱাৰে। অসমৰ বিভিন্ন জেগাত ভাৰতীয় লোক থাকিব পাৰে, তাত টিআৰপি স্বাৰ্থত টিআৰপি ল'বলৈ গৈ এই মিয়া খেদৰ আন্দোলনত ৰাইজে বুজি পাইছে। আপোনালোক ইয়াৰ পৰা বিৰত থাকক। এইবিলাক সংগঠনৰ কাম নহয়, এইবিলাক কাম হৈছে পুলিচ প্ৰশাসনৰ কাম। সেয়েহে মই অসম চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো জনাইছো যাতে অসমখন অশান্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ নকৰিব আৰু আপোনালোকে এইসকলৰ ওপৰত ব্যৱস্থা লওক আৰু এইসকলৰ যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি পেলাই যাতে অসমখন অশান্ত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। দ্বিতীয়তে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ কোনো চিন্তা নাই, খিলঞ্জীয়াৰ কোনো কথা নাই। আমি দেখা পাইছো যে খিলঞ্জীয়া লোকসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈছে। বিশেষকৈ যি অসমত উচ্ছেদ চলিছে, আমি প্ৰথমতে কৈছো যে আমি উচ্ছেদৰ বিৰোধী নহয়। ইয়াত আমাৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে লখিমপুৰকে আদি কৰি অসমৰ বিভিন্ন জেগাত যে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে আৰু বৰ্তমান সময়তো জাননী প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি আমচু খিলঞ্জীয়া দাবী জনাইছো যিসকল লোক এই উচ্ছেদত খিলঞ্জীয়া লোকসকল পৰিছে তেখেতলোকক অনতি বিলম্বে ক্ষতিপূৰণ তথা মাটি প্ৰদানৰ ক্ষেত্ৰত প্ৰথমতে ভূমিকা পালন কৰক। কথা হ'ল ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰাটো আমচু খিলঞ্জীয়াই কেতিয়াও সহ্য কৰা নহ'ব, চাহে তেওঁ হিন্দুৱে হওক চাহে মুছলমানেই হওক, আমাৰ স্পষ্ট কথা। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ ভাড়াঘৰৰ মালিকসকলক মই এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছো যে আপোনালোকৰ ঘৰলৈ যদি তেনেকুৱা ধৰণৰ কোনো সংগঠন গৈ ভয় ভাবুকি বা ঘৰ খালী কৰা যদি নিৰ্দেশ দিয়ে আপোনালোকে তেখেতৰ লোকৰ কথাত কোনো গুৰুত্ব নিদিব আৰু আপোনালোকে আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিব। যদি আৰু ভাড়াঘৰত যিসকল লোক আছে আমি অনুসন্ধান কৰাৰ মতে আমি তেখেতলোকক সুধিছো, আমি বিভিন্নজনৰ ঘৰত গৈ আমাৰ সৈনিকসকলে গৈ সুধিছেগৈ আৰু তেখেতলোকে সম্পূৰ্ণ নথিপত্ৰ থানাত জমা দিছে আৰু পুলিচে পৰীক্ষা কৰিছে নথিপত্ৰসমূহ। সেয়েহে তাৰ পাছত আৰু বেলেগ সংগঠন বা বেলেগ ব্যক্তিক এই বিষয়ত ক'বলগীয়া কোনো প্ৰয়োজন নাই। আৰু আপোনালোকৰ ঘৰৰ ভিতৰত যদি তেখেতলোক যাব প্ৰৱেশ কৰিব বিচাৰে এই সংক্ৰান্ত আপোনালোকে গঠিয়াই পেলাই তেখেতলোকক উলিয়াই দিব, স্পষ্ট কথা। আৰু যদি তেনেকুৱা ধৰণৰ কিবা থাকে তেতিয়াহ'লে আপোনালোকে আৰক্ষী প্ৰশাসনক আপোনালোকে অৱগত কৰাব। যিহেতু আমাৰ জনসাধাৰণৰ কাৰণে আৰক্ষী আছে, আৰক্ষীয়ে ব্যৱস্থা ল'ব। যদি কোনোবা বাংলাদেশী আছে, বিদেশী আছে, অসমৰ ৰাইজক আমি অনুৰোধ জনাইছো যে আমাক আপোনালোকে আঙুলিয়াই দিব, দেখুৱাই দিব। আমি প্ৰথম অৱস্থাত আমি প্ৰথমেই সেই বাংলাদেশীসকলক আমি ডিঙিত ধৰি পেলাই আমি অসম ভাৰত বৰ্ডাৰ পাৰ কৰি বাংলাদেশ বৰ্ডাৰত আমি ঠেলি পঠিয়াবলৈ বাধ্য হ'ম। তাত আমি চৰকাৰকো আমি হস্তক্ষেপ নিবিচাৰোঁ, আমি নিজে কৰিম। কিন্তু প্ৰকৃত ভাৰতীয়ক যদি হাৰাশাস্তি কৰে এই বিষয়টো আমি কেতিয়াও সহ্য নকৰোঁ। সেয়ে আমি যিসকল দল সংগঠনে যি বাংলাদেশী খেদা যি অভিযান আৰম্ভ কৰিছে আমি তেখেতলোকক কৈছো যে আপোনালোকে ইয়াৰ পৰা বিৰত থাকক। অসমখন শান্তিৰে বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোক ইয়াত বসবাস কৰি আছো, শান্তিৰে বসবাস কৰিব লাগে। ইয়াত অশান্তিৰ সৃষ্টি নকৰিব। আমি কোনো বেংগলী বিৰোধী নহয়, আমি কোনো মাৰোৱাৰী বিৰোধী নহয়, আমি কোনো বিহাৰী বিৰোধী নহয়। কথা প্ৰসংগত আমি কৈছো যে যদি আপোনালোকে পাৰে তেতিয়াহ'লে মাৰোৱাৰী, বেংগলী, বিহাৰী প্ৰথমতে বহিৰাগত পঠিয়াওক, তাৰ পাছত আমি একেদিনে মিয়া পঠিয়াম। এইবিলাক ধৰ্মক লৈ পেলাই দল সংগঠন এইবিলাক কৰাটো উচিত নহয় বুলি আমি ভাবিছো। কাৰণ ধৰ্মীয় দৃষ্টিৰে চাইছে এইবিলাকৰ বিৰত থাকক, অন্যথা পৰৱৰ্তী সময়ত আমি আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা হয় এই ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, যাতে অসমত আমি সকলোৱে বসবাস শান্তিৰে কৰি আছো আৰু সকলোৱে শান্তিৰে থকাটো আমাৰ কাম্য। এটা সংগঠনে আমি দেখা পাইছো শিৱসাগৰত হওক, গোলাঘাটত হওক, তেখেতসকলে ঘৰে ঘৰে গৈ যি ধৰণে অত্যাচাৰ কৰিছে এই অত্যাচাৰ বন্ধ কৰিব লাগিব। লগতে তেখেতসকলে যদি মিয়া খেলিব বিচাৰিছে, অকলে মিয়া কিয়, মিয়াৰ লগত অনা অসমীয়া, মাৰোৱাৰীয়ে হওক, বেংগলীয়ে হওক, বিহাৰীয়ে হওক বা মিয়াই হওক, চবকে একেলগে খেলক। আজি গোটেই অসমত মাৰোৱাৰী, বিহাৰীয়ে যি ধৰণে মাটি লৈছে এইটো কাৰণে ল'ব পাৰিছে তেওঁলোক ভাৰতীয় মানুহ, আৰু ভাৰতীয় মানুহ যিকোনো জেগাত মাটি ল'ব পাৰে। তেওঁলোক আইনে ব্যৱস্থা কৰিছে, সংবিধানে তেওঁলোকক সেই ব্যৱস্থা কৰি দিছে। ঠিক সেই সময়ত তেখেতসকলক আজি মিয়া খেদা আন্দোলন, কাইলৈ বিহাৰী খেদা আন্দোলন, কাইলৈ বেংগলী খেদা আন্দোলন, এই আন্দোলনবিলাক মানে কিবা এটা কিবা বেলেগ পথেৰে যোৱা যেন অনুভৱ হৈছে। যদি কিবা অসমৰ স্বাৰ্থৰ কাৰণে যদি কিবা কৰিব বিচাৰিছে, একেলগে এটা
অনুষ্ঠান হওক বিভিন্ন দলসমূহ একত্ৰিত হৈ এটা উচিত ৰাস্তা ভাল ৰাস্তা যোনটো দিশ সঠিক দিশ উলিয়াব লাগে আৰু তাৰ পৰা এটা ব্যৱস্থা কৰিব লাগে পটককে কোনোবা এটা সংগঠনে দায়িত্ব লৈ লৈছে বিভিন্ন সংগঠন আছে এশতকৈ বেছি সংগঠন আছে মাত্ৰ দুটা সংগঠনে দায়িত্ব লৈ লৈছে নেকি গতিকে আমি অনুৰোধ জনাইছো প্ৰশাসনক যদি কোনোবা হাৰাশাস্তি কৰিছে কাৰোবাৰ আগত গৈ আপোনালোকে একশ্যন লওক আৰু যদি একশ্যন ল'লে আমি গম পাম যে একচুৱেলি পুলিচ প্ৰশাসনে ইয়াত সম্পূৰ্ণ জড়িত হৈ আছে যাৰ কাৰণে এই মানুহবিলাকক তেনেকুৱা ধৰণৰ খোলাকে এৰি দিছে আৰু যদি ক'ৰবাত কিবা অঘটন ঘটি যায় ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণৰূপে এই প্ৰশাসনে হ'ব যিহেতু যিবিলাক মানুহৰ ঘৰত ভাৰত মানুহবিলাকে আছে হয়তো সেই সময়ত সেই মালিক নাথাকিবও পাৰে আৰু তেনে ক্ষেত্ৰত যদি গৈ ৰাতিয়ে হওক বা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য যদি ব্যৱহাৰ কৰি গৈ তাত কিবা বাক বিতংগ কৰে আৰু যদি কিবা অঘটন ঘটি যায় ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণৰূপে প্ৰশাসন হ'ব আৰু ইয়াত কিন্তু গোটেই অসম অশান্ত কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে ইয়াক আমি কেতিয়াও সহ্য নকৰো আৰু প্ৰয়োজন হলে আমি একেলগে যদি অসমখন চফা কৰিব বিচাৰিছে প্ৰত্যেক অনা অসমীয়াৰ পৰা একেলগে আহক চফা কৰো একেলগে মিলি চফা কৰো কিন্তু মাত্ৰ এটা জাতিক টাৰ্গেট কৰি 50টা জাতিক টাৰ্গেট আকৌ এলাগি